শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই উপায়ুক্ত মহোদয়ক যিখিনি খং খুব কৰিছে সেইখিনি অখিল গগৈ ডাঙৰীয়াৰ বক্তব্য নহয়, সেইখিনি বক্তব্য শিৱসাগৰ, যোৰহাট, নাজিৰা, চৰাইদেউ বানপীড়িত ৰাইজৰ বক্তব্য। আজি শিৱসাগৰ ডিচিয়ে অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে তেওঁ কৰ্মচাৰীখিনিক উচতাই দিছে। আমি শিৱসাগৰৰ ডিচি এচি ৰুমত বহি থাকি আজি 1 মাহ পাৰ হৈ যোৱাৰ পিছতো মানুহক ভালকৈ ক্ষতিপূৰণ দিব পৰা নাই। কিমান মানুহৰ ক্ষতি হ'ল তাৰ হিচাপ কৰিব পৰা নাই। আৰু তেওঁ ছাৰ বুলি ক'ব লাগিছিল। শিৱসাগৰ অকমান্য অপদাৰ্থ 2 নম্বৰী ডিচিজনক অখিল গগৈ ছাৰ বুলি ক'ব লাগিছিল নেকি? অখিল গগৈ ডাঙৰীয়াই জনগণৰ কথাবিলাক কৈছে, জনতাৰ ভাষা বুজি পোৱা জনগণৰ কথাবিলাক ডিচিৰ আগত উপস্থাপন কৰিছে। আজি অখিল গগৈৰ বিৰুদ্ধে যি ধৰণে শ্ৰোতাই আন্দোলন কৰিছে ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আজি শিৱসাগৰ এই বানপানীত 1,000তকৈ অধিক মানুহ মৰিলে আজিলৈকে 15,000 টকা সঠিকভাৱে দিবলৈ সক্ষম নোহোৱা অপদাৰ্থ শিৱসাগৰৰ ডিচিক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু অখিল গগৈ ডাঙৰীয়াই জনগণৰ হৈ জনতাৰ ভাষা কোৱা কাৰণে অখিল গগৈ ডাঙৰীয়াক আমি চেলুট দিছো। ধন্যবাদ। সেই শব্দটোৰ আঁৰত লুকাই থকা সম্পৰ্ক শক্তিশালী কৰিবলৈ অসমে আজিৰ পৰ্যন্ত বহু কিবা কিবি কৰিছে, কিন্তু অন্য ৰাজ্যকেইখনে কি কৰিছে সেই প্ৰশ্নটো এতিয়া সুধিবলৈ আমি বাধ্য। অসমে কিন্তু বহু কৰিছে। শব্দটো হৈছে 7 ভনী। 7 ভনীৰ ভাতৃত্ববোধক উপস্থাপন কৰিবলৈ আমি কি কৰা নাই? একেবাৰে আমাৰ সৰু এটা সাংস্কৃতিক অনুষ্ঠানত নিজকে অন্য ৰাজ্যৰ এগৰাকী জীয়ৰী হিচাপে সাজ পোছাকেৰে উপস্থাপন কৰাৰ পৰা আৰম্ভ কৰি, অৰ্থাৎ সাংস্কৃতিক শোভাযাত্ৰাত আমি 7 ভনীৰ থিমেৰে নিজক সজোৱাৰ পৰা আৰম্ভ কৰি লোক সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ, পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ প্ৰসাৰলৈকে অসমে 7 ভনী হিচাপে ভাতৃত্ববোধৰ যিখিনি দায়িত্ব দায়বদ্ধতাৰে পালন কৰিব লাগে সেইখিনি আজিৰ পৰ্যন্ত বছৰ বছৰ ধৰি অসমে কৰি আহিছে। কিন্তু যেতিয়াই সংঘাত হয় তেতিয়াই আমি সুধিবলৈ বাধ্য হৈ পৰো যে অসমে কেৱল কিয় অসমে কৰি অহা সেই দায়িত্ব আনে কিয় পালন কৰিব নোৱাৰে? অন্য ৰাজ্যকেইখনে সমান্তৰালকৈ সেই দায়িত্ব কিয় পালন কৰিব নোৱাৰে? আমি জানো যে আমাৰ আন্তঃৰাজ্যিক সীমা বিবাদ আছে। অৰুণাচলৰ সৈতে, নাগালেণ্ডৰ সৈতে, মিজোৰামৰ সৈতে, মেঘালয়ৰ সৈতে সীমা বিবাদ আছে। সেই সীমা বিবাদ আজিৰ পৰ্যন্ত নিষ্পত্তি নোহোৱাৰ কাৰণ কি? আৰু নোহোৱাৰ বাবে কেৱল অসমীয়া মানুহখিনিয়ে কিয় কষ্ট পাই থাকিবলগীয়া হয়? বাতৰি যেতিয়া পঢ়িবলৈ পাওঁ নগাই গুলী ফুটাইছে, অসমীয়াই দৌৰিবলগীয়া হৈছে। অৰুণাচলীয়ে দা লৈ কাটিবলৈ আহিছে, অসমীয়া তাৰ পৰা পলাবলগীয়া হৈছে। কোনোৱে জাঠি লৈ খেদি আহে, মাৰিবলৈ খেদি আহে অসমীয়া লোকসকলক। আৰু দাঁতি কাষৰীয়া আমাৰ লোকসকলে প্ৰাণৰ মমতাত ঠাই এৰি পলাবলগীয়া হয়। আমাৰ প্ৰশাসনৰ লোকসকল সেই সময়ত গৈ পোৱাটো দূৰৰে কথা, এটা প্ৰতিক্ৰিয়া দিবলৈ তেওঁলোকৰ সময় নাথাকে। কৰবাত প্ৰশাসনিক ব্যৱস্থাটো আমাৰ দুৰ্বল হৈ পৰে নেকি? সীমা সমস্যা সমাধানৰ বাবে এখনৰ পাছত আন এখন বৈঠক অনুষ্ঠিত হয়, কিন্তু আজিৰ পৰ্যন্ত এই সমস্যা সমাধানৰ বাবে এটা বিশেষ পদক্ষেপ যেনেধৰণে গ্ৰহণ কৰিবলগীয়া আছিল সেই গ্ৰহণ কৰাত কৰবাত গতিটো লেহেমীয়া হৈছে নেকি আমি সুধিবলৈ বাধ্য। আৰু গতি লেহেমীয়া হোৱাৰ বাবে ভুক্তভোগী কেৱল অসম হৈ থাকিবলগীয়া হৈছে কিয়? শেহতীয়াকৈ যিবোৰ ঘটনা সংঘটিত হৈ আহিছে আজি বছৰ বছৰ ধৰি প্ৰত্যেকটো ঘটনাত কেৱল অসমীয়া মানুহখিনি ভুক্তভোগী। সৌসিদিনা গোগামুখৰ গেৰুকামুখত 18 গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হ'বলগীয়া হ'ল। তাৰ পাছত মিচিং জনগোষ্ঠীৰ লোকসকলে পথ অৱৰোধ কাৰ্যসূচী কৰিলে, তাতো শিলগুটি নিক্ষেপ কৰা হ'ল। পৰিৱেশ পৰিস্থিতি উত্তপ্ত হ'ব বুলি প্ৰতিবাদ স্থগিত ৰখা হ'ল। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় যদিও খুব কম সময়ৰ বাবে। এটা ভাতৃত্ববোধৰ যিমান যি হলেও যেন আবেগ অসমীয়াৰ বুকুত এতিয়াও আছে। অসমে ভাতৃত্ববোধক দাঙি ধৰিবলৈ গৈ আজিৰ পৰ্যন্ত গোটেই বিষয়বস্তুবোৰ আলোচনাৰ মাধ্যমেৰে সমাধান হোৱাটো পোষকতা কৰে, কোনো ধৰণৰ হিংসাত্মক কাৰ্যসূচী ৰূপায়ণ নকৰে। কিন্তু বা বাতৰিবোৰ আমি যেতিয়াই পাওঁ তেতিয়াই কিন্তু হিংসাত্মক কাৰ্যসূচী সেই সীমামূৰীয়া অঞ্চলত থকা অন্য ৰাজ্যৰ লোকসকলে কৰা আমি দেখিবলৈ পাওঁ। গতিকে সেইবোৰৰ ক্ষেত্ৰত আমাৰ সুধিবলগীয়া এতিয়া আছে। আমি বিচাৰো সীমা সমস্যা সমাধান হওক। 7 ভনী বুলি আমি যিমানখিনি গৌৰৱান্বিত হৈ থাকো, প্ৰশ্নটো হয় যে আন ৰাজ্যৰ লোকসকলেও সিমানখিনি গৌৰৱান্বিত হয়নে? এতিয়া আমি বিচাৰো সীমা সমস্যাৰ সমাধান হওক, বিষয় নিষ্পত্তি হওক, চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে আলোচনাৰ মাধ্যমেৰে সীমা বিবাদ এতিয়া নিষ্পত্তি হওক, যাৰ বাবে নেকি আমাৰ অসমীয়া মানুহখিনি অন্ততঃ শান্তিত থাকিবলৈ পায়। ইয়াৰ উপৰিও সেইদিনা মেঘালয়ত অসমৰ পঞ্জীয়নভুক্ত বাহন চাই ভাঙি পেলোৱাৰ যি হিংসাত্মক ঘটনা সংঘটিত হ'ল সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এই সময়খিনিতে আমি আচৰিত হওঁ যে এটা সৰু সংঘাতত যিটো আলোচনাৰ মাজেৰে সমাধান হ'ব পাৰে, চালক সন্থাৰ মাজত হোৱা এটা সংঘাত
যিটো তেওঁলোকে ইচ্ছা কৰিলে আলোচনাৰ মাধ্যমেৰে সমাধান হ'ব পাৰে, তেনেকুৱা এটা সংঘাতত কিয় আলোচনাৰ মাধ্যমেৰে তেওঁলোকে সমাধান নকৰি হিংসাত্মক কাৰ্যসূচী ৰূপায়ণ কৰে আৰু তেনেকুৱা এটা সময়তে তেওঁলোকে কিয় পাহৰি পেলায় যে এইখন অসমে এইসকল অসমীয়া লোকে আমাক কিমান সহায় কৰি থৈছে। মেঘালয়ৰ সৌন্দৰ্যক প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত, বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাৰ ক্ষেত্ৰত আপোনাৰ মোৰ অৰিহণা আছে। আমিবোৰে ফুৰিবলৈ গৈ এটা দৃশ্যাংশ নিজৰ কেমেৰাত আবদ্ধ কৰি বিশ্ববাসীৰ আগত দাঙি ধৰো, সামাজিক মাধ্যমত উপস্থাপন কৰো, যাতে অন্য ঠাইৰ লোকসকলে আমাৰ কাষতে থকা মেঘালয়ৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহক। কিন্তু তাৰ পাছতো চুবুৰীয়া ৰাজ্যসমূহে যেন অসমীয়া মানুহখিনিৰ সহায় নিমিষতে পাহৰি যায়। গতিকে আমি বিচাৰো এনেধৰণৰ সংঘাত সংঘটিত হোৱাৰ লগে লগে প্ৰথমে অসমীয়া মানুহখিনিক ৰক্ষা কৰক, যাতে কোনো আক্ৰমণৰ বলি হ'বলগীয়া নহয়, কাৰো কোনো ক্ষয় ক্ষতি হ'বলগীয়া নহয়। প্ৰশাসনে সক্ৰিয়তাৰে কাম কৰক, যাতে ঘটনা সংঘটিত হোৱাৰ লগে লগে তাত উপস্থিত হয়, তাৎক্ষণিকভাৱে সেইখিনি ক্ষেত্ৰত ব্যৱস্থা যাতে গ্ৰহণ কৰে। আৰু তাৰ পাছত সেই ঘটনাৰ সৈতে জড়িত হৈ থকা চুবুৰীয়া ৰাজ্যৰ হওক বা সীমামূৰীয়া আমাৰো যদি অসমীয়া লোকে তাত হিংসাত্মক ঘটনা সংঘটিত কৰিছে, তেওঁলোকক নিৰ্দিষ্ট সেই লোকসকলক কৰায়ত্ব কৰি তেওঁলোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱা হওক। এই ক্ষেত্ৰত নিৰ্দোষী অসমীয়াৰ ওপৰত আক্ৰমণ যি ধৰণে কৰা হয়, সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এনেধৰণৰ সংঘাতত আমি যিসকল জড়িত নাথাকে তেওঁলোকক আমি জগৰীয়া কৰিব নোৱাৰো। অৰ্থাৎ সকলো মেঘালয়ৰ লোকক বা মিজোৰামৰ লোকক বা অৰুণাচলৰ অথবা নাগালেণ্ডৰ লোকক আমি জগৰীয়া কৰিব খোজা নাই, কিন্তু যিসকলে হিংসাত্মক ঘটনা সংঘটিত কৰে সেইসকলৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাটো আমি বিচাৰো। যিবোৰ ক্ষয় ক্ষতি হ'ল তাৰ ক্ষতিপূৰণ আমি পোৱাটো বিচাৰো আমাৰ লোকসকলে। এনেধৰণৰ সংঘাতত আমাৰো নিজৰ কিছু সম্পৰ্কৰ দুৰ্বলতা দেখিবলৈ পোৱা যায়, যে আমি যেতিয়ালৈকে আমাৰ নিজৰ লগত নহয় আমি কথাটো অনুভৱ কৰিব নোৱাৰো। যদি এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ লগত হৈছে তেন্তে সেই জনগোষ্ঠীৰহে বুলি আমি আওকাণ কৰিবলৈ চেষ্টা কৰো, যেতিয়ালৈকে নিজৰ লগত নহয়। গতিকে প্ৰত্যেকটো জাতি জনগোষ্ঠী মিলি আমি অসমীয়া, কেৱল নিজৰ জাতিগত আৱৰণটোত পিন্ধি থাকি সেই আৱৰতাত সোমাই থাকি আমি আন জনগোষ্ঠীৰ লগত হোৱা সময়খিনিত মাত মাতিবলৈ ওলাই নহা মানে আমাৰ দুৰ্বলতাক বুজায়। আমাৰ নিজৰ মাজত থকা যিটো সম্পৰ্ক সেইটো আমি ভাবো আৰু অধিক শক্তিশালী কৰাৰ এতিয়া সময়। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে দুদিন আগত অসম অৰুণাচলৰ মাজত সংঘাত আপোনালোকে নিশ্চয় লক্ষ্য কৰিলে। সেই দুদিনৰ পাছত যোৱাকালি আমি দেখিলো যে শ্বিলঙত আমাৰ অসমৰ বাহনৰ ওপৰত আক্ৰমণ কৰিছে। অসমৰ পৰা যিসকল আচলতে শ্বিলঙলৈ গাড়ী ভাড়া মাৰে সেই গাড়ীবিলাকক বাছি বাছি বা শ্বিলঙলৈ যোৱা যিবিলাক গাড়ী আছিলে যোৱাকালিৰ দিনটোত সেই গাড়ীসমূহত টাৰ্গেট কৰি যোৱাকালি আমি দেখিলো যে খাচী ছাত্ৰ সন্থাই আমাৰ এই বাহনবিলাকৰ ওপৰত আক্ৰমণ কৰিছে। আৰু মেঘালয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, কিন্তু অসমৰ গাড়ীত আক্ৰমণ কৰিছে। সেইটো কেনেকুৱা কথা? মানে এই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে মানে আটাইতকৈ বেছি পাৱাৰফুল মানুহ বুলি নিজকে কৈ থাকে, তেওঁৰ পাৱাৰটো কিন্তু আমি বেলেগ ৰাজ্যত দেখিবলৈ নাপাওঁ। ওচৰ চুবুৰীয়া ৰাজ্যবিলাকত তেওঁৰ পাৱাৰ নাই। সেইকাৰণে আপোনালোকে দেখিছে বাছি বাছি অসম চৰকাৰৰ নামৰ ৰেজিষ্ট্ৰেশ্যন হৈ থকা গাড়ীবিলাক টাৰ্গেট কৰি লৈছে, আৰু সেই গাড়ীবিলাকত থকা পৰ্যটকবিলাক আঘাতপ্ৰাপ্ত হৈছে। আমি দেখিছো তাৰ ড্ৰাইভাৰবিলাক কেনেকুৱা এটা আশংকাৰ মাজত যোৱাকালি শ্বিলঙৰ পৰা ৰিটাৰ্ণ হৈছে। সেইবিলাক আপোনালোকে দেখিছে, বাচ্চা আছিলে, সৰু ল'ৰা ছোৱালী আছিলে, মহিলা আছিলে, আৰু তেওঁলোকৰ ওপৰত আক্ৰমণ চলিছে। ডাঙৰ ডাঙৰ শিৰেদি আমি আচলতে পাথৰেদি সেই গাড়ীত আক্ৰমণ কৰা দেখিছো, লাঠিৰে আক্ৰমণ কৰা দেখিছো। সেই আক্ৰমণবিলাক কিয় চলি আছে আচলতে? আৰু এই মুহূৰ্তত আমাৰ কথাটো স্পষ্ট যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেঘালয় বা অৰুণাচল, নাগালেণ্ড, এই আমাৰ যিবিলাক ওচৰ চুবুৰীয়া ৰাজ্য, সেই ৰাজ্যবিলাকত যে তেওঁলোকে কোনো ধৰণৰ প্ৰভাৱ নাই, সেই কথাটো আজি প্ৰমাণ হৈছে। আপোনালোকে কথাটো বিবেচনা কৰি চাওক, ইছ্যু কিবা এটা হয় কিন্তু আমাৰ ওপৰত আচলতে আপোনাৰ আক্ৰমণটো হয়। এতিয়া আমি দেখিছো যে যোৱাকালিৰ যিটো ঘটনা, সেই ঘটনাটো আমি দেখিছো প্ৰটেষ্টটো কৰি আছিলে খাচী ছাত্ৰ সন্থাই। খাচী ছাত্ৰ সন্থাৰ ডিমাণ্ডবিলাক কি আছিলে আপোনালোকে যদি চাই, সেই ডিমাণ্ডবিলাকত আমি দেখিছো তেওঁলোকে মিগ্ৰেণ্ট লেবাৰ যিটো ৰেগুলেশ্যন যিটো এক্ট আছে সেইটো তেওঁলোকে আচলতে ইয়াৰ এমেণ্ডমেণ্ট বিচাৰিছে। আৰু সেইটোক লৈ আমাৰ পৰ্যটক কি আক্ৰমণ কৰাৰ কথা আছে, বা সেইটোক লৈ আমাৰ অসমৰ গাড়ী বাছি বাছি আক্ৰমণ কৰা, লাঠিৰে আপোনাৰ গ্লাছ ভাঙি দিয়া কাৰণটো ক'ত আছে সেইটো আমি বুজি নাপাওঁ। আপোনালোকে দেখিব ইয়াতে তেওঁলোকৰ কেইবাটাও আমি দেখিছো যে তেওঁলোকৰ যি ৰিক্ৰুটমেণ্টক লৈ তেওঁলোকৰ ডিমাণ্ড আছে। তেওঁলোকৰ মেঘালয় চৰকাৰৰ নিযুক্তি আৰু অসমৰ ওপৰত আক্ৰমণ, সেইটোত কি লিংক আছে আপোনালোকে বিবেচনা কৰি চাওক। গতিকে এই মুহূৰ্তত আমি দেখিছো যে সাংঘাতিক ধৰণে যোৱা বছৰো আমি লক্ষ্য কৰিছিলো যে আমাৰ অসমৰ পৰা যিবিলাক আচলতে মেঘালয়লৈ যোৱা বাহন, সেই বাহনবিলাকত আচলতে তেওঁলোকে আজি এই মেঘালয়ৰ মানুহবিলাকে আজি খাচী ছাত্ৰ সন্থাই হওক বা যি আক্ৰমণকাৰী দুৰ্বৃত্ত আছে তেওঁলোকে আচলতে আমাৰ অসমৰ গাড়ীক টাৰ্গেট কৰি লয়। আমাৰ অসমৰ পৰা যোৱা গাড়ীবিলাক বাছি বাছি তেওঁলোকে আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে। সেই কথা বতৰাবিলাকে প্ৰমাণ হৈছে যে এই হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমাৰ অসমৰ মানুহ, অসমৰ আমাৰ চালকসকল, গাড়ী চালকসকল, আমাৰ যিবিলাক আচলতে অসমৰ মানুহ, সেই মানুহবিলাক আজি নিৰাপত্তাহীনতাত আপোনাৰ এই মেঘালয়ত ভুগি থাকিবলগীয়া হৈছে। আজি অৰুণাচলতো একে, আজি নাগালেণ্ডৰ ক্ষেত্ৰতো একে। আমি আচলতে অসমৰ মানুহে এতিয়া ওচৰ চুবুৰীয়া আমাৰ
অসমৰ পৰাই গোটেই ৰাজ্যবিলাকৰ লিংক আছে আমাৰ ওচৰ চুবুৰীয়া একেবাৰে কাষৰ যিবিলাক ৰাজ্য তাতো আমাৰ মানুহৰ আচলতে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাই সেই কথা বতৰাবিলাক আমি লক্ষ্য কৰিছো গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত ধাৰাবাহিকভাৱে কেতিয়াবা আপোনাৰ অসমৰ মানুহৰ ওপৰত মেঘালয় আক্ৰমণ কৰে কেতিয়াবা আপোনাৰ অৰুণাচলৰ মানুহে আক্ৰমণ কৰে কেতিয়াবা আপোনাৰ নাগালেণ্ডৰ মানুহে আক্ৰমণ কৰে মানে এই যে হিমন্ত বিশ্ব শৰ্মাৰ দিনত এই বিজেপি চৰকাৰৰ দিনত ধাৰাবাহিকভাৱে অসমৰ মানুহে এই আপোনাৰ ওচৰ চুবুৰীয়া ৰাজ্যবিলাকৰ মানুহৰ হাতত সাংঘাতিক ধৰণে আচলতে আক্ৰমণৰ বলি হ'বলগীয়া হৈছে সেইটো কোনো কাৰণতে আমি সমৰ্থন কৰিব নোৱাৰো যোৱাকালিৰ ঘটনাটোক লৈ অত্যন্ত আমি উদ্বিগ্ন আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এতিয়া যোৱাকালি যিসকল আচলতে শ্বিলঙত আছিলে যিবিলাকৰ গাড়ীত আচলতে যোৱাকালি আক্ৰমণ চলিলে তেওঁলোকৰ কেনেকুৱা এটা পৰিৱেশ যোৱাকালিৰ দিনটোত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে 30খনতকৈ বেছি বাহনত তেওঁলোকে আক্ৰমণ কৰিলে আৰু বাছি বাছি কেৱল অসমৰ গাড়ীৰ ওপৰত মই পুনৰবাৰ দোহাৰিছো আপোনালোকক বাছি বাছি অসমৰ গাড়ীৰ ওপৰত আক্ৰমণ কৰিছে অসমৰ মানুহৰ ওপৰত আক্ৰমণ কৰিছে কিন্তু তেওঁলোকৰ প্ৰতিবাদটো আছিলে চৰকাৰ বিৰোধী চৰকাৰ কি চৰকাৰ সেই মেঘালয় চৰকাৰৰ বিৰুদ্ধে আছিলে প্ৰতিবাদটো কিন্তু এতিয়া আপোনাৰ বাছি বাছি পাব্লিকৰ ওপৰত অসমৰ পৰা যোৱা আপোনাৰ বাহনৰ ওপৰত আক্ৰমণৰ লক্ষ্য কৰি যিটো লৈছে সেই কথা আমি কেতিয়াও আচলতে মানি ল'ব নোৱাৰো ইয়াৰ আচলতে উচিত বিচাৰ লাগিব সেই কথা আমি স্পষ্ট কৰিছো তেজ খাই হেঁপাহ নপলোৱা এই অসমৰ মুৰব্বীজনক কৈছোঁ মই মানুহৰ তেজ খাই হেঁপাহ নপলোৱা মুৰব্বীজনক আৰু মানুহৰ জীৱনক লৈ আপুনি কিমান হেতালি খেলিব আৰু কিমান হেতালি খেলি থাকক আপুনি খুব ভাল কাম কৰিছে আপোনাক আমিহে এনেকৈ মুখেৰে কথা কৈ আপোনাক যি টি কৈ আছোঁ যে সেইটো নকৰিব সেইটো কৰিলে এনেকুৱা হ'ব এইটো কৰিলে এনেকুৱা হ'ব কিন্তু আপোনাৰ ইচ্ছাকৃতভাৱে প্ৰতিটো কাম আপুনি নিজৰ মতেই আপুনি কৰি যাবলৈ বিচাৰে নিজৰ মতেই আপুনি কৰিবলৈ বিচাৰে চব বাৰু ঠিক আছে আপুনি নিজৰ মতে কৰক সদায় ভালটো চিন্তা কৰক শিৱসাগৰখন টচ নচ কৰি দিলে শিল কয়লা খানি তাত কত জীয়া সপোন তাত ধূলিচাত হৈ গ'লনে আৰু 20 বছৰলৈকে সেইখিনি মানুহে উধাৰিবও নোৱাৰে কত নিৰীহ মানুহ তাত পানীত ডুব গৈ কিমান কষ্ট হাবু ডুবু খাই তেনেকেই মৃত্যু হ'ল কোনোবা বোকাত সোমাই গ'ল কেনেকুৱাকৈ কিমান কষ্টত সেইখিনি মানুহ হ'ল এতিয়া কি কৰিলে সেই দুখখিনি মাৰ নযাওঁতেই আকৌ কি কৰিলে এইবাৰ জীৱ জন্তুৰ তেজ খাবলৈ আহিলে এইবাৰ জীৱ জন্তুৰ তেজ খাব মানুহৰ তেজ খাই হেঁপাহ নপলালে পেট নভৰিলে এইবাৰ জীৱ জন্তুৰ তেজ খাব লাগিব গতিকেলৈ এই আমাৰ কাজিৰঙাখন ধ্বংস কৰিব লাগে আৰু তেনেকুৱা আপুনি যদি ভাল কিবা এটা আনিছেই কিবা এটা যদি আমাৰ অসমত যদি বঢ়াবলৈ বিচাৰিছে আৰু জেগা আছে নহয় এই কাজিৰঙাখন বহু পুৰণিৰ এখন অভয়াৰণ্য ইয়াত বহু দূৰ দূৰণিৰ পৰ্যটক আহি কিন্তু আপোনাক সুধি পেলাই পৰ্যটক ইয়ালৈ এই কাজিৰঙাখন চাবলৈ নাই অহা কিন্তু এই কাজিৰঙাখনৰ সুধি পেলাইহে আহিছে যে আমি ইয়াত সোমাব পাৰিম নে ইয়াত আপোনাক চাব পাৰিম নে বুলি আপোনাক সুধি পেলাই চাবলৈ অহা নাই কাজিৰঙাখনক সুধিহে চাইছে তাত গতিকেলৈ সেই কাজিৰঙাখনক কাজিৰঙা হৈ থাকিবলৈ দিয়ক তাত এনেকুৱা সেই গছ ইমান ধুনীয়া ধুনীয়া গছ গছনি সেইবোৰ কাটি তহিলং নকৰিব আপুনি জুবিন দাই কৈ যোৱা কথাখিনি এটা কথাও আপুনি পালন নকৰে আপুনি শত্ৰু হয় জুবিনদাৰ শত্ৰু এইবিলাকতে আপোনাক প্ৰমাণ পাইছোঁ যে আপুনি জুবিনদাৰ এজন ঘোৰ শত্ৰু হৈছিলে আপুনি এতিয়া আপোনাৰ প্ৰতিটো খোজে পলে অনুপলে আপোনাক প্ৰমাণিত হৈছে বা অসমৰ জনগণে আপোনাক চিনি পাইছে জুবিনদাৰ কথামতে আপুনি একোৱে কৰা নাই কৰিব নালাগে বাৰু আপোনাৰ নিজৰ মতেই কৰক কিন্তু জুবিনদাই কৈ যোৱা কথাখিনি এটা দুটা তিনিটা তেনেকুৱাকৈ আপুনি পালন কৰিব লাগিব সমস্তখিনি নকৰিলেও গম পায়নে আজি কোনোবাই যদি বন্য হস্তি এটা কিবা এটা যদি আপোনাৰ কোনোবা এটা পশু পক্ষী এটা যদি কোনোবাই যদি বধ কৰে তাক লগে লগে কোনোবাই যদি ফটোকপি কেনেবাকৈ পায় আপুনি লগে লগে সেইজন মানুহক কৰায়ত্ব কৰি পেলাই জেলত ভৰাই আজি কোনোবা ভাল গছ এজোপা কাটি পেলাই ক'ৰবাত বিকি পেলাই ঘৰ দুৱাৰ দৰ্জা খিৰিকী বনাবৰ কাৰণে গছ এজোপা কাটি যদি বিকে সেইটো মানুহকো আপুনি জেলত ভৰুৱায় তেনেহ'লে আপুনি যে এতিয়া যদি কাজিৰঙাখন কাটে আপুনি জেলত সোমাব নাই কাজিৰঙাখন যদি চফা কৰে আপুনি জেলত সোমাবনে নাই আপুনি জেলত সোমাব লাগিব কাৰণ আপুনি প্ৰকৃতি ধ্বংস কৰিব নোৱাৰিব নহয় প্ৰকৃতি ধ্বংস কৰোঁতে অসমখনটো এনেকুৱা হৈ গৈ আছে চবৰে তেজ হুপি খাই আছে আপুনি কাইলৈ টকা থকা মানুহ ইয়াত ক'ৰবাত গুচি যাবগৈ পলাই যাব ইয়াৰ পৰা ইয়াত যেতিয়া এনেকুৱা প্ৰকৃতিয়ে একদম তাণ্ডৱ চলাব পলাই দিব আপোনালোকে তালৈ ক'ৰবাত বাহিৰত গৈ পেলাই থাকিবগৈ আমি ক'ত যাম আমাৰ বাছৰ ভাড়াই নাই বাছত উঠিবলৈ আমাৰ টকা নাই আমি প্লেনত উঠাৰ যোগ্য হ'ম জানো নহ'ম নহয় গতিকেলৈ যি কাম কৰিবলৈ আছে সমাজৰ কাৰণে কাম কৰক ভাল কাম কৰক ভাল লাগিব এইবিলাক কাম নকৰিব
এইবিলাক কাম কৰাটো আপোনাৰ গ্ৰহণযোগ্য নহয় বুলি ভাবোঁ। একদম বেয়া পাইছোঁ। সদায় আপুনি ভাল কাম কৰক, ভাল লাগিব আপোনাক। সদায় ভগৱান ঈশ্বৰৰ দৰে আপোনাক প্ৰাৰ্থনা কৰিম। আজি জুবিন দাক যেনেকৈ আমি প্ৰতিটো খোজে খোজে আমি কেতিয়াবা ক'ৰবালৈ ওলাই গ'লেও আমি জয় জুবিন দা বুলি কওঁ, গম পায়নে? তেতিয়া আপোনাৰ নামো আমি শংকৰ গুৰু, মাধৱ গুৰু, এই দুজন গুৰুক আমি চিনি পাওঁ। গতিকেলৈ আপোনাক মাধৱ গুৰু বুলি ভাবিম আৰু জুবিন দাক আমি শংকৰ গুৰু বুলি ভাবিম। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি প্ৰায়ে জটিল প্ৰশ্নৰ মুখামুখি হলে বিষয়বস্তুটো ফালৰি কাটি অইনফালে ঢাল খুৱাবলৈ এক বিশেষ কৌশল অৱলম্বন কৰা দেখা যায়। আসসালামু আলাইকুম, নমস্কাৰ। মই নাহিদা চৌধুৰী, সম্পাদিকা অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটি। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ ইছ্যু ডাইভাৰ্টৰ কৌশল বৰ্তমান ৰাইজে ভালকৈ বুজি উঠিছে আৰু সেয়েহে আমি ৰাজ্যৰ সচেতন জনতাই আপোনাক এইবাৰ মূল বিষয়বস্তুৰ পৰা আঁতৰি নাযাবলৈ অনুৰোধ জনালো। বৰ্তমান অসমৰ ৰাইজে আপোনাৰ পৰা বিশেষকৈ দুটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰি আছে। প্ৰথম প্ৰশ্ন, কয়লা চিণ্ডিকেটৰ ৰজা কোন? আৰু দ্বিতীয় প্ৰশ্ন, কাজিৰঙাৰ ইকো চেঞ্চিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ হ্ৰাস কৰাটো কাৰ স্বাৰ্থত? এতিয়া কথা হ'ল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উন্নয়ন নিশ্চয়কৈ প্ৰয়োজনীয়, কিন্তু পাৰিপাৰ্শ্বিকভাৱে সংবেদনশীল অঞ্চল ইকো চেঞ্চিটিভ জোন ঘোষণাৰ নামত স্থানীয় জনতা, কৃষক আৰু ব্যৱসায়ীসকলৰ অধিকাৰ খৰ্ব কৰাৰ আঁৰত কাৰ স্বাৰ্থ লুকাই আছে? উদ্যোগ গোষ্ঠীসকলৰ সুবিধাৰ্থে স্থানীয় জনতাৰ নিজৰ ভেটিৰ পৰা উচ্ছেদ কৰাৰ এয়া এক ষড়যন্ত্ৰ নেকি? উন্নয়নৰ নামত চৰকাৰে সাধাৰণ জনতাৰ ভূমি কাঢ়ি লৈ কোনবোৰ কৰ্পৰেট মিত্ৰক সন্তুষ্ট কৰিবলৈ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়া ৰাইজে এতিয়া ভালদৰে বুজি উঠিছে। ৰাজ্য চৰকাৰে কাজিৰঙাৰ ইকো চেঞ্চিটিভ জোন মাত্ৰ 1 কিলোমিটাৰলৈকে হ্ৰাস কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া যদি কাৰ্যকৰী হয় তেন্তে কাজিৰঙাৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ এক অপূৰণীয় ক্ষতি হ'ব আৰু লগতে দীৰ্ঘম্যাদী সংৰক্ষণৰ যি লক্ষ্য সেয়া গুৰুতৰভাৱে বিপন্ন হ'ব। আৰু এই সিদ্ধান্তৰ জৰিয়তে কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ, বিশেষকৈ উদ্যানখনৰ দক্ষিণ সীমাৰ সিপাৰে কাৰ্বি আংলং দিশত চলি থকা বহু উচ্চ প্ৰদূষণকাৰী উদ্যোগ প্ৰতিষ্ঠানসমূহক এক প্ৰকাৰৰ সুৰক্ষা প্ৰদান কৰা হৈ হ'ব, যিটো নেকি এই বৃহত্তৰ অঞ্চলৰ বিশেষ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আৰু এই বিষয়ে NTCA চৰকাৰক আহ্বান জনাইছিলে যে কাজিৰঙা, কাৰ্বি আংলঙৰ ভূমি দৃশ্যত যিকোনো ধৰণৰ খনন, শিল খাদন আৰু শিল ভঙা উদ্যোগ তাৎক্ষণিকভাৱে নিষিদ্ধ কৰিব লাগে, নহলে এই বৃহত্তৰ অঞ্চলৰ বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ ডিজিটেল ব্যৱস্থা, সংবাদ মাধ্যমৰ সুৰুচিপূৰ্ণ ভাষণ বা অন্য কোনো বিতৰ্কিত মন্তব্যৰে এই মূল বিষয়বস্তুটো ঢাকি ৰখাৰ যি চেষ্টা, সেয়া আৰু এতিয়া সফল নহ'ব। ডাঙৰীয়া, আপোনাৰ কৌশলগত ভাষণেৰে মূল বিষয়বস্তুৰ পৰা ফালৰি কাটি যোৱাৰ যি অভ্যাস, সেয়া বন্ধ কৰক। অসমৰ ৰাইজে এতিয়া আপোনাৰ পৰা কোনো ধৰণৰ অসংলগ্ন উত্তৰ নিবিচাৰে। কয়লা চিণ্ডিকেটৰ ৰজা কোন আৰু কাজিৰঙাৰ ভূমিৰ স্বাৰ্থৰ প্ৰকৃত সত্য পৰিষ্কাৰকৈ ৰাইজক জনাব বুলি। দাড়ি টুপি থকা মানুহক আমাৰ অসমৰ মহিলাই কিয় ভৰিত ধৰিছে? দাড়ি টুপি থকা মানুহটো চব বাংলাদেশী মানুহ হয়। গতিকে মুখত যাৰ দাড়ি আছে, মূৰত টুপি আছে, সেই মানুহক সন্মান কৰাটো কিবা প্ৰয়োজন আছে? প্ৰয়োজন নাই। এতিয়া যিজন মানুহে কথাটো কৈছে যে দাড়ি টুপি থকা মানুহক আচলতে আমাৰ অসমীয়া মহিলাই ভৰিত ধৰাটো, এইটো কেতিয়াও অসমীয়া হিচাপে আমি সহ্য কৰিব নোৱাৰো। এতিয়াও যদি অসমীয়া মানুহৰ তেজ গৰম নহয়, তেতিয়াহ'লে কেতিয়া হ'ব? ঠিকেইতো, এই দাড়ি থকা মানুহক ভৰিত ধৰাৰ কোনো প্ৰয়োজন নাই। গতিকে যিসকল এই নেতা, যিসকলে কৈ আছে যে দাড়ি টুপি থকা মানুহ সকলো বাংলাদেশী হয়, কাৰণ ভাৰতীয় মানুহৰ দাড়ি নাই। যিমান আপুনি দাড়ি থকা মানুহ দেখিব, এইবোৰ সকলো বাংলাদেশী, মানে ময়ো বাংলাদেশী। গতিকে তেওঁলোকৰ দাড়ি চাই পেলাই আপোনালোকে ভৰিত ধৰিবলৈ যাওক। তেওঁলোক এতিয়া গৰমৰ দিন, যাব লুঙি নহ'লেও গামোচা পিন্ধি যাব, চাব গামোচাখন দাঙি দাড়ি ভৰ্তি এহাত হৈ আছে চাগে। গতিকে সেই দাড়িটো চাই পেলাইহে আপোনালোকে সেৱা কৰিব লাগে, ভোট দিব লাগে। কেলে দেখা নাই বাবাসকল আহে যে উলংগ হৈ দাড়ি ওলমাই সেইটো দাড়ি চাই পেলাইহে আচলতে ভৰিত ধৰাটো যুক্তি। এই মুখৰ চুতৰিত দাড়ি থকাটো কিন্তু এইটো ভৰিত ধৰাটো যুক্তি নহয়। তেওঁ লাগে যিমানেই জ্যেষ্ঠ নহওক, কিয়নো দাড়ি আছে বাংলাদেশী, কাৰণ দাড়ি মুছলমানেহে ৰাখে। মানে ইমান কম জ্ঞান লৈ তেওঁ হেনো বোলে মোৰ অসম দেশৰ মন্ত্ৰী হয়।
আৰে বাজি যাব ক'ত কেনেকে কেতিয়া ঘণ্টি তাৰ হিচাপ নহ'ব। আৰু তই হলি মন্ত্ৰী, তোৰ সেই সিমানকণ জ্ঞান লৈ পেলাই তই দেশ চলাবি, উঠি অহা প্ৰজন্মক তই জ্ঞান দিবি। ফেচবুকখন খুলিলেই অন্য কথা বতৰা নাই, অকল হিন্দু মুছলমান। কোনোবাই কি কৰিছে, যোৱা পৰহি দিনাখন একাংশ মিয়াই কি কৰিছে, মোৰ ফটোখন দি নাৰায়ণ দাস বুলি পেলাই মোকেই অপৰাধী সজাইছে। মানে মুছলমান অপৰাধী নহয়, অপৰাধী তই। তাৰমানে অপৰাধীৰ ধৰ্ম বাস কৰিছে মিয়াইও এতিয়া অসমত। কাৰণ মোৰ ফটোত নাৰায়ণ দাস বুলি দি গোটেই ফেচবুকত পপুলাৰ ৱৰ্ল্ডত বিয়পি গৈছে। গতিকে এইবোৰ কোনে কৰি আছে? গোলামী অসমীয়াৰ মাজতে নাই, মিয়াৰ মাজতো আছে। কিন্তু সেইসকল মিয়াকো মই সকীয়াই দিছো। মই কাৰো স্বাৰ্থত কথা নকওঁ, কাকো মই আঘাত সানি কথা নকওঁ, যিটো যুক্তি সেইটোত কওঁ। যদি মিয়া দুখত পৰে মই মিয়াকো গালি পাৰিম, অসমীয়া দুখত পৰিলে অসমীয়াকো গালি পাৰিম। কাৰণ মিয়াও কোনো মোৰ বাপৰ পুত্ৰ নহয়, অসমীয়াও মোৰ কোনো বাপৰ পুত্ৰ নহয়। মোৰ বাপৰ পুতেক ময়ে হয়। কাৰণ খাবলৈ নাথাকিলে মোক কোনো অসমীয়া মিয়াই আহি ঘৰত নোখোৱায়। গতিকে কাৰো হয় মোৰ কথা কোৱাৰ ওকালতি কোৱাৰ প্ৰয়োজন নাই। মই মোৰ দেশৰ জাতিৰ মাটিৰ কাৰণে মই সদায় মাত মাতো। যি মাটিত মই আছো, যি জাতিৰ ভাষা মই ব্যৱহাৰ কৰি আছো আৰু য'ৰ পৰা মই খাই আছো। কিন্তু মই সেইদিনাখন নাৰায়ণ দাসৰ নামত এটা ভিডিঅ' বনাইছিলো, ৰবিউল আলীৰ নামত ফেক একাউণ্ট খুলি পেলাই তেওঁ হেৰি কৰিছিলে, ভিডিঅ' বনাইছিলে বা কমেণ্ট কৰিছিলে, হিন্দুক গালি পাৰিছিলে। সেই কথাটোকে একাংশ মগজ নোহোৱা এই বংগমূলীয় হিন্দু মুছলমান কি নেজানো, যাৰ মগজ নাই, যি অসমীয়া বুজি নাপায়, সেইসকলে কি কৰিলে, মোকেই নাৰায়ণ দাস বুলি ফটো লগাই শ্বেয়াৰ কৰি দিলে। গতিকে এয়াহে, মোৰ যদি দেশৰ নেতা মন্ত্ৰীৰ জ্ঞান ইমানকণ হয়, বাকী সাধাৰণ জনতাৰ ক'ত জ্ঞানখন হ'ব? আৰু বাহিৰৰ পৰা অহা বাংলাদেশী মিয়াৰ জ্ঞান ক'ত হ'ব যদি অসমীয়াৰে জ্ঞান নাই? দেশ চলাই থকা নেতা মন্ত্ৰীৰ যদি জ্ঞান নাই, দাড়ি টুপি থকা মানুহ বাংলাদেশী বুলি কৈ দিয়ে। আৰু এই মতা মানুহ বুলি ক'লে প্ৰত্যেকৰে থুতৰিত দাড়ি থাকিব লাগে। যাৰ দাড়ি গজা নাই তাক আমাৰ অসমীয়া খাটি অসমীয়াত গাই মুৱা বুলি কয়। গাই মুৱা মানে মহিলা মুখীয়া। বুজি পালা কথাটো? মহিলা মুখীয়া। দেখিবলৈ ইমান ঘিণ লাগে সেইখন মুখ। যি মতা মানুহৰ মুখত দাড়ি নাথাকে, সেই মুখখন দেখিলে মোৰ ঘিণ লাগে। সঁচা কথা মই কৈ দিছো। কিন্তু মতা মানুহ হলে, মদকা বাচ্চা হলে দাড়ি থাকিবই লাগিব। মতা মানুহৰ দাড়ি থাকেই। পঞ্জাবীটো মুছলমান নহয়, মূৰৰ চুলিও বান্ধি থব লগা হয়। কিয়? মোৰ ধৰ্মত আকৌ, আমাৰ হিন্দু ধৰ্মটোত কি হয় জানে নাই? দাড়ি এটালো নাথাকে, একদম পলিচকৈ চুচি থব লাগে। কিন্তু কাষলতি তলৰ বাল মামৰে ধৰি যায়। তলৰ ফালে কাটিবলৈ কোনো সময়েই নাই, নাপায় হেনো। এইটোহে কাটি থাকিব পাৰে। মতা মানুহবিলাকে দাড়িবোৰ কাটিব পাৰে, কিন্তু এই বালটো কাটিব নাপায় আৰু তলৰবোৰ কাটিব নাপায়। লাগে গোন্ধাই গেলি যাওক, সেইবোৰ দাড়িহে ৰাখিব লাগে। মুখত দাড়ি ৰাখে নেকি? মুখত দাড়ি বাংলাদেশীয়ে ৰাখে মুছলমানে। চাল্লা, বহুত বেয়া বেয়া গালি পাৰিবলৈ মন যায় এনেকুৱা নেতা মন্ত্ৰীক, কিন্তু নেপাৰো, উপায় নাই। কাৰণ এই সকিয়নি কথা কওঁতে গৈ ভাবুকি দিয়া কমেণ্ট মৰা মানুহটো ময়ে হৈ পৰিছোগৈ শেষত। গতিকে সেইকাৰণে এইবিলাক বহুত বেয়াকৈ নাই কোৱা, কিন্তু কবলৈ মন যায় আপোনালোকৰ জ্ঞানৰ নমুনা দেখি। আপোনালোকৰ জ্ঞান দেখি উঠি অহা প্ৰজন্মই কি শিকিব? এই ছচিয়েল মিডিয়া খুলিলেই হিন্দু মুছলমান, বদৰুদ্দিন আজমল, অসমীয়া মহিলা। উঠি অহা প্ৰজন্মই কি শিকিব যে অসমীয়া আৰু এই মুছলমান মানে চব বেলেগ বেলেগ নেকি বস্তুটো? কোনোবাই ক'লে নেকি যে হিন্দু মানে অসমীয়া? তেতিয়া গোটেই ভাৰতবৰ্ষত থকা হিন্দুখিনি অসমীয়া নেকি? এই মূৰ্খহঁত নেতাহঁত। হিন্দু বুলি ক'লে অসমীয়া, মুছলমান বুলি ক'লে বাংলাদেশী। কুত্তাৰ বাচ্চাহঁতে দেশখন নিজেই কিনি থৈছ নেকি? নিজৰ টকা দি কিনি থৈছ নেকি? কেইদিনমানৰ কাৰণে ৰাজপাত পাই পাগল হৈ গৈছে, মূৰত ধৰি গৈছে। নাপায়। মানুহ যিমান পৃথিৱীত যিমান নকৰক, যিমান নঘটক, যিমান যি নকৰক, কিন্তু সেই শেষৰ সময়ত যিকণ কাপোৰ পিন্ধি যাব লাগে, তাত পকেট নাই, তাত একো লৈ যাব নোৱাৰে। কাৰোবাক জ্বলাই দিব, কাৰোবাক পুতি দিব। জীৱনৰ অন্তিম সময় আৰু পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰিব। যিমান ঘটিলি, যি কৰিলি, তোৰ বংশ পৰিয়াল, তোৰ নাতি পুতিকা, ল'ৰা ছোৱালীয়ে খালে কৰিলে, ক'ৰবাত বেইচামি কৰিলে, ক'ৰবাত ভাল কামত বেয়া কামত সকলোতে খৰচা কৰিলে। বেয়াত কৰিলে তই নৰকত পৰিলি, আৰু ভালত কৰিলে তই স্বৰ্গত গলি। তই জমা কৰি যোৱা টকা তোৰ পুতেৰৰ কাৰণে কেতিয়াবা তোৰ পুতেৰে নামঘৰ মন্দিৰত দিব বুলি ভাবিছ নেকি? কেতিয়াও নিদিয়ে। ক'ৰবাত গৈ বেইচাইলত গৈ খৰচ কৰিব, হোটেল বাৰত গৈ সোমাই এনজয় কৰিব। কাৰ কাৰণে ঘটিছ? কাৰ কাৰণে ঘটিছ? যিমান ঘটিছ নিজৰ সন্তানলৈ জমা কৰাতকৈ বৰ্তমান সময়ত এমুঠি ভাতৰ কাৰণে হেঁপাহ কৰি থকা, এমুঠি ভাতৰ কাৰণে ভোকত কল মলাই থকা মানুহৰ মুখত যদি এগৰা ভাত দিব পাৰ, তেতিয়া তোৰ পুণ্য হ'ব। যদি তই নিজৰ সন্তানলৈ সাঁচি থৈ গৈছ, সেই টকা কিন্তু সন্তানে এদিন তোৰ পাপত পেলাই দিব। মই কৈ থলো, বহুত হেভি হেভি নেতা মন্ত্ৰী আছে মোৰ দেশত, বহুত পুঁজিপতি আছে, কিন্তু ভগৱানৰ নামত, দুখীয়া মানুহৰ নামত, অসহায়ৰ নামত 1 টকা খৰচ কৰিবৰ কাৰণে পোকৰ এনেকে টিপা মাৰি ধৰে। কিন্তু নিজৰ সন্তানৰ ক্ষেত্ৰত বহুত টকা খৰচ কৰি দিব পাৰে। কিন্তু মৃত্যুৰ পিছত সেই সন্তানে সেই বাপেকক বা সেই মাকৰ কাৰণে আশীৰ্বাদ বিচাৰি ঘূৰি নুফুৰে। নতুন এজনী লৈ মন মতলীয়া হৈ শহুৰ শাহুৰৰ লগত এখন বেলেগ সংসাৰ কৰি বেলেগ হৈ চলি থাকে। কি লাভ আছে নিজৰ সন্তানৰ কাৰণে টকা গোটাই? যদি আপুনি সন্তান জন্ম দিছে মানুহ হিচাপে,
যদি মতা ল'ৰা জন্ম দিছে সি নিজেই কৰি খাব, যদি মাইকী ছোৱালী জন্ম দিছে তেওঁক কোনোবাই আদৰি লৈ যাব। যদি আপুনি কাপুৰুষ জন্ম দিছে তেতিয়াহে আপুনি সন্তানৰ কাৰণে টকা জমা কৰক। আপোনাৰ কাষৰ মানুহ খাবলৈ নাপাই মৰি গুচি গ'ল আৰু আপুনি বেংকত গৈ সন্তানৰ কাৰণে ভৱিষ্যতৰ কাৰণে টকা জমা কৰি আছে। এইটো কিমান শুদ্ধ কথা? আপোনাৰ কাৰণে আপোনাৰ বাপেকে কিমান টকা জমা কৰি গ'ল? আপুনি বিকলাংগ আছিল নেকি? নাছিল, আপুনি কৰ্ম কৰি খালে। আপুনি ল'ৰাৰ কাৰণে কিয় জমা কৰিব? আপুনি কিয় দুখীয়া মানুহক 10 টকা দিবলৈ টান পায় আৰু বদৰুদ্দিন আজমলে দিয়াৰ কাৰণে দাড়ি টুপি বাংলাদেশী বুলি আপুনি গান গায়? হাগি পেলাইও চাগে ৰাতিপুৱা কেইবাৰ পিছলৈ ঘূৰি চাই হিচাপ নাই, গোৱাৰ গোন্ধ লওঁতে লওঁতে নাকৰ অৱস্থা নাই আপোনাৰ। দেখাতেই কয় নাকটো, যিহেতু ৰাতিপুৱা কেইবাবাৰো গোন্ধ লয়। যে টকা দি খালো, গুটোতো খাই পেলাব নোৱাৰো, গতিকে গোন্ধটোকে লৈ পেলাই অকণমান সান্তনা লওঁ, টকাখিনি নহ'লে এনেই যাব। গতিকে আপোনালোকৰ মন মগজু তেনেকুৱা। আপোনালোকে মানে কি বুলি ক'ম, কিমান যুগৰ টকা চাগে হিচাপ কৰি সোমাই থৈছে। সেইকাৰণে চৰকাৰখন সলনি হওঁতে আপোনালোকে ক'লা ধনৰ চিন্তা কৰিলে। মানে ক'লা মেইন মানুহ হ'ল আপোনালোক, ক'লা ধনৰ চিন্তা আপোনালোকে কৰা মানুহ। সেইকাৰণে চোৰে দেখে চোৰৰ ঠেং। সেইকাৰণে আপোনালোক ক'লা আছিল কাৰণে ক'লা ধন উলিয়াবলৈ নিজৰ আগতীয়াকৈ মালটো ছেফটি কৰি বাকী মানুহক ক'লা ধন আছে বুলি কৈ মূৰ্খ বনাই পইচা সলনি কৰি গোটেই কোটি কোটি হাজাৰ কোটি টকা জমা কৰি ল'লে। লৈ এতিয়া দুখীয়া মানুহ, নিজৰ দেশৰ বাই ভনী, নিজৰ দেশৰ ককাই ভাই, নিজৰ দেশৰ দদাই বত্ৰা পানীত উটি গুচি গৈছে। আপোনালোকে ৰং চাই বাবা লৈছে। তাত গৈ কোনোবাই সহায় কৰি যেতিয়া শেহতীয়াকৈ একেবাৰে সহায় মানে নিদিবলগীয়া সময় হৈ গ'ল, তেতিয়া গৈ আপোনালোক গৈ বাবা ল'বলৈ গৈছে আৰু বদৰুদ্দিন আজমলক বদনাম কৰে। বদৰুদ্দিন আজমলৰ ভৰিৰ বুঢ়া আঙুলিৰ কেয়া আঙুলিৰ অকণমান ধূলিৰ যোগ্যতা নাই জয়ন্ত মোল্লা বৰুৱাই মন্ত্ৰীটোৰ। মোৰ ফালৰ পৰা মই কৈ আছো, এগৰাকী মহিলাই 10,000 টকা বিচাৰোতে 1 লাখ টকাৰ চেক দি পঠিয়ালে বদৰুদ্দিন আজমলে। তোৰ দম আছে? কাইলৈ পৰহিলৈ আঁচনিতহে তই দিবি, ডাইৰেক্ট কেছ দিবৰ পৰা তহঁতৰ অকাত নাই। গতিকে তহঁত তেনেকুৱাই হ'ল। গতিকে তহঁতৰ নিচিনা মানুহৰ কথা বতৰা শুনাতকে কি কৰা ভাল? 15-20টামান কুকুৰ একেলগে গঁৰালত ভৰাই সিহঁতৰ হুলস্থুল শুনি থকাই ভাল। কথাটো বুজি পালি? এই এনেকুৱা কথা বতৰা আৰু এনেকুৱা চেহেৰা, দাড়ি চাৰি সুৰাই পলিচ কৰি ৰখা, এইবোৰ ভাদমহীয়া কুকুৰৰ বাহিৰে বেলেগ বুলি মই নকওঁ 100%।